প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলৰ জোহনে লিখা শুভবাৰ্তাৰ 13 অধ্যায়ৰ 4 আৰু 5 পদত আমি এনেদৰে পঢ়োঁ। তেওঁ ভোজনৰ পৰা উঠি গাৰ কাপোৰ থৈ এখন গামোচা লৈ নিজৰ কঁকাল বান্ধিলে। তেতিয়া তেওঁ চৰিয়াত পানী বাকি শিষ্যবিলাকৰ ভৰি ধুৱাই কঁকালত বান্ধি লোৱা গামোচাৰে মচিব ধৰিলে। এই বাক্যত প্ৰভু যীশু খ্ৰীষ্টই মানৱ জাতিৰ উদ্ধাৰৰ বাবে যি কাৰ্য সম্পূৰ্ণ কৰিলে তাৰে এক ছবি দেখা পোৱা যায়। ভোজনৰ পৰা উঠা স্বৰ্গত পুত্ৰ ঈশ্বৰৰ এই মহান কাৰ্য সিদ্ধ হোৱাৰ বিষয়ে চিত্ৰিত কৰে। নিজৰ গাৰ কাপোৰ ধোৱা ইয়াৰ অৰ্থ হৈছে যীশুখ্ৰীষ্টই নম্ৰ আৰু আজ্ঞাধীন হৈ স্বৰ্গৰ সকলো মহিমাক ঢাকিলে। গামোচা লোৱাৰ অৰ্থ হৈছে আজ্ঞাধীন হোৱা দাসৰ সাদৃশ্য হোৱা। নিজৰ কঁকাল বন্ধাৰ অৰ্থ হৈছে ক্ৰুচৰ বলিদান আৰু মৃত্যুৰ অৰ্থে নিজকে সিদ্ধ কৰা, সাজু কৰা। চৰিয়াত পানী বাকি লোৱাৰ অৰ্থ হৈছে নিজৰ বলিদান আৰু পুনৰুত্থানৰ শুভবাৰ্তাৰ তুলনা পানীৰ সৈতে কৰা হয়। ভৰি ধোৱা অৰ্থাৎ যিমান মানুহে শুভবাৰ্তাৰ বাক্য শুনি যীশুখ্ৰীষ্টক প্ৰভু আৰু উদ্ধাৰকৰ্তা স্বীকাৰ কৰিলে সিহঁতক নিজৰ কাৰ্যৰ ভিত্তিত পাপৰ পৰা সিদ্ধ কৰা আৰু ঈশ্বৰৰ কাৰণে সিহঁতক পবিত্ৰ কৰা হয়। গামোচাৰে মোচা অৰ্থাৎ ভোজনত মেজৰ কাৰণে সাজু কৰা, সঁচা বুলি প্ৰমাণিত কৰা বা ঈশ্বৰৰ উপস্থিতিত ধাৰ্মিক বুলি প্ৰমাণিত কৰা। প্ৰভু যীশুখ্ৰীষ্টই যি আপোনাৰ উদ্ধাৰৰ বাবে কাৰ্য সম্পূৰ্ণ কৰিলে সেই ভিত্তিত আপুনিও প্ৰভুত বিশ্বাস কৰি উদ্ধাৰ পাব পাৰে। ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।